হেল্ল' বন্ধুসকল, মোৰ চেনেলটোক যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব আৰু নতুন নতুন ভিডিঅ' পাবৰ কাৰণে বেল আইকনত প্ৰেছ কৰিব। বন্ধুসকল, আজি আমাৰ মানুহবিলাকে আন এটা জেগাত অগ্ৰগতি মেডিচিন দিয়াৰ কাম কৰিব, তো আপোনালোকক দেখুৱাম। ঠিক আছে, তেতিয়ালৈকে চাই থাকক মোৰ ভিডিঅ'টো। তো বন্ধুসকল, সেইটো জেগাত আহিছোঁ, বাট ইয়াত আহি চালোঁ বাঁহৰ পুলখন ভাঙিলেই। আপোনালোকে অলপ পিছত গম পাব। ইয়াত দেখিবলৈ পাইছে মই খোজকাঢ়ি গৈ আছোঁ বন্ধুসকল। দুখৰ কথা, আগত আমি বাইকেদি গৈছিলোঁ সেইখন বাঁহৰ ব্ৰিজৰ ওপৰেদি। তো এতিয়া আমি নাৱত উঠিম। আপোনালোকে অলপ পিছত চিনটো দেখিবলৈ পাব। অলপ পিছত মই আপোনালোকক দেখুৱাম। ঠিক আছে, বাইক দুখন আমি ইয়াত তাতে ৰাখিলোঁ, মোৰ নিজৰ আলহীৰ ঘৰত ৰাখিলোঁ। তো এতিয়া আমি খোজকাঢ়ি গৈ নাৱত উঠিম। ঠিক আছে, চাইছে মই দৌৰি দৌৰি গৈ আছোঁ। তো আমাৰ মানুহবিলাক আগত গৈছে, ইয়াত দেখিবলৈ পাইছে তলত নাও আছে, দেখিবলৈ পাব। মই সেই নাও তাতে গৈ কিনে বহিম। তো বন্ধুসকলে ইয়াত চাইছে মোৰ কাৰণে ৰখি আছে নাওখন। তো অলপ পিছতে মই এই নাওখনত উঠিম, তাৰপিছত আমি সেইটো জেগাত যাম, নতুন জেগাত য'ত অগ্ৰগতিৰ মেডিচিন দিয়াৰ কাম কৰিম। ইয়াত চাইছে মোৰ লগৰ মানুহবিলাক আহি গৈছে, দাদাও আহিছে। দাদা কেতিয়া আহি পালে? এই মাত্ৰ আহি পালোঁ। দুখৰ বিষয়, আগত বাঁহৰ ব্ৰিজ আছিলে, এতিয়া বাঁহৰ ব্ৰিজখন ভাঙি গ'ল। কাৰণ কেইদিন আগত বৰষুণ বেছিকৈ হৈছিলে, হোৱাৰ কাৰণত এই পানীৰ স্পীডটো বেছি থকাৰ কাৰণে বাঁহৰ ব্ৰিজখন অট'মেটিক ভাঙি গ'ল। তো দাদা কওক, আপোনালোকে কেতিয়া আহি পালে? মই দেৰিকৈ আহিলোঁ। কওক, আজি পানীৰ পৰা বতৰটো কেনেকুৱা? ঠিক আছে, আপোনাৰ মানে কথাৰ মানে চাউণ্ডটো ভালকৈ অহা নাই। কিয় ভোক লাগিছে নে গৰম বেছি লাগিছে? গৰম লাগিছে বেছি। আৰু খেলো বুলি কয়। পিছত এই নাৱত উঠিলোঁ, ইয়াত বুলি কয় আহিব লৈছে। বাইক লৈ যাব পাৰিলোঁ হয়, ভয় লাগিছিলে কাৰণে হোৱা নাই। ইঞ্জিনৰ ষ্টাৰ্ট বন্ধ কৰিলে, এতিয়া আমি কিনাৰত যাম, কিনাৰত গৈ কিনে পাৰ হ'ম। ঠিক আছে, তেতিয়া চাই থাকক আমাৰ এই ভিডিঅ'টো। চাওক বন্ধুসকল, এইটো বেগটো ধৰিলোঁ, এতিয়া আমি নামিম। ঠিক আছে, আমি কাম কৰিম। ইয়াৰ পৰা আৰু 1 কিলোমিটাৰ। গৰম লাগিছে, বতৰটো মানে ইমান ৰ'দ নহয় যদিও মানে গৰম লাগি আছে। পইচা না? অঁ, ভাড়া দিয়া নাই। অঁ দাদা, ভাড়া দিয়ক। টাকা? 4জন মানুহৰ ভাড়া 20 টকাকৈ লয়, মানে আপ এণ্ড ডাউন। আপ এণ্ড ডাউন না? আপ এণ্ড ডাউন কিমানকৈ লয়? 20 টকা 4জনৰ না? ইয়াত আছে, দাদাই পইচা দি আছে। চাওক বন্ধুসকল, কিমান অসহায়, সেইটোৰ কাৰণে আমি বাইকখন অনা নাছিলোঁ। আমাৰ সেইটো কাৰণে আমি বাইকখন অনা নাছিলোঁ। ঠিক আছে, কৰি যাম মানে দাদা, কৰি যাওঁ ৰিক্স আছে। হা? সেইকাৰণে বাইকখন ৰাখি থৈ আছোঁ। এতিয়া আমি ট্ৰকত যাম। আগত কাউণ্টাৰটো ইয়াত আছিলে, চাওক এই দাদাজন চিনাকি আছে, দাদাজন নাই। ঐ এইফালে এইফালে গাছটা চাফা করে দিছি তো। আচ্ছা, আজি যাম। ঠিক আছে, এই যে আমাৰ মানুহ চিনাকি মানুহ মানে গাছ ঠিক কৰিছে। আমি বৰষুণৰ কাৰণে একমাহ আহিব পৰা নাছিলোঁ। ঠিক আছে, এতিয়া আমি অটোত উঠিম। অটোত উঠাৰ পিছত সেইটো জেগাত যাম।
দাদা গৰম লাগিছে না কওক পুৰা গৰমৰ গৰম লাগিছে বিষয়ে কি ক'ম আৰু গৰম লাগিছে গৰমত ঘামি গৈছোঁ অলপ পিছতে আমি সেইটো জেগাত পাই যাম সৰু গছ তিনিটা আছে তিনিটা সৰু গছ আছে তিনিটা খোৱাৰ পিছত সেই ডাঙৰ তাতে যাম মাষ্টৰ তাতে যাম মাষ্টৰ এই অটো ড্ৰাইভাৰ তো বন্ধুসকল সেইটো জেগাত আমি আহি পাই গ'লোঁ এতিয়া মই আপোনালোকৰ গছটো দেখুৱাম বাট ইয়াত আহি চালোঁ কাৰেণ্ট নাই অলপ ৰখিব লাগিব ইয়াত চাইছে যিটো গছ হয় গৰু গছৰ লগত কঁঠালৰ গছ লাগি আছে ওপৰত কাটিছে ইয়াত দেখি আছে গছটো দীঘল হয় আৰু মোটা ডাঙৰ আছে এইটো হয় গছ এইটো চৰি এইটো গছ অহাৰ পিছতে আমি ইয়াত মেডিচিন দিয়াৰ কাম আৰম্ভ কৰিম কাৰেণ্টটো অহাৰ পিছত দেখিবলৈ পাইছে বন্ধুসকল গৰমে গৰম পুৰা গৰম লাগি আছে আজি কিমান ওখ গছ চাইছেনে এইটো এতিয়া আমি কাম কৰিম ইয়াত আমাৰ মানুহবিলাকে বস্তু বাহিনীবিলাক ৰেডি কৰি আছে মেডিচিন তাৰ এইবিলাক ৰেডি কৰি আছে তো অলপ পিছত মই আপোনালোকক দেখুৱাম যেতিয়া এই গছটোত কাম আৰম্ভ কৰিব ঠিক আছে তেতিয়ালৈকে চাই থাকক আমাৰ এই ভিডিঅ'টো সুধিব নালাগে ভল্টেজ নাই দাদাহঁতে সেইটো চাইডত বহি আছে ইয়াত দেখিবলৈ পাইছে মই তাতে যাম আৰু এজন নতুন দাদা আহিছে দাদাই মেডিচিন ৰেডি কৰিলে চাইছে এইটো মেডিচিন হয় ফুলবিলাক চাইছে গলি গৈছে গৰমত চাইছেনে আৰু এইটো মেডিচিন দাদা আজিৰ মেডিচিনটো অলপ বেলেগ বেলেগ যেন লাগিছে এইটো বেলেগ কালাৰৰ ক'বনেকি অলপ সেইটো বিষয়ে এইটো মেডিচিন অলপ মানে মিক্সাৰ কৰা হৈছে মানে আগৰ চিলভাৰ পেক আৰু কিবা এটা বেলেগ মেডিচিন দিয়া হৈছে এইটো বেলেগ বেলেগ কালাৰৰ মেডিচিন হয় এইটোও ভাল মেডিচিন এইটো কোনো প্ৰব্লেম নহয় এইটো মানে অলপ আমি চাং ধুঙি মালটো কেনেকুৱা পজিশ্যনটো আহে আগৰ মেডিচিনতো এটা বেলেগ বেলেগ মানে আগৰ মেডিচিনতো পজিশ্যন আহে কিন্তু এইটোত মানে আমি এবাৰ চেক কৰি চাওঁ এইটো কাছত 3 দিনৰ কাছত দিম এই মেডিচিনটো দি আমি এইটো পৰীক্ষা কৰি চাম কেনেকুৱা বস্তুটো আহে তাৰমানে টেষ্টিঙৰ কাৰণে আজি আকৌ নতুন এটা মেডিচিন লৈ আহিছে টেষ্টিঙৰ কাৰণে মানে মাজে সময়ে টেষ্টিং কৰা হয় বেলেগ বেলেগ মেডিচিন বেলেগ বেলেগ 2-এটা কাছত দিয়া হয় তেতিয়া ৰিজাল্টটো পোৱা যায় ঠিক আছে আৰু বাকী আপোনালোকেতো জানে আমাৰ চিলভাৰ পেক মেডিচিনটোতো এইটো কমন এইটো ৰিজাল্ট পাই গৈছোঁ এইটো আমি ৰিজাল্ট পাইছোঁ চিলভাৰ পেকৰ মেডিচিনটো এতিয়া এইটো কৰিছে এইটো মেডিচিনো ভাল বুলি কৈ আছে কিন্তু এইটো বাহিৰৰ মেডিচিন হয় তাৰপিছত এতিয়া ভাবিলোঁ যে আমি 3টামান গাছত আমি চেক কৰি চাওঁ দেখোঁ 2.5 বছৰ কেনেকুৱা হয় সেইকাৰণে এই মেডিচিনটো মানে আমি টেষ্ট কৰাৰ কাৰণে অলপমান মেডিচিন আনিছোঁ আৰু 3 গাছত আমি দিম আজি এই মেডিচিনটো ঠিক আছে আপোনালোকক মই আগৰ ভিডিঅ'ত দেখাইছিলোঁ আগৰ আমাৰ চিলভাৰ পেকৰ মেডিচিনৰ ৰিজাল্টটো কেনেকুৱা আছিলে দেখাইছিলোঁ কেনেকুৱা মাল আহিছে ইয়াত চাইছে এইটো কালাৰটো অলপ বেলেগ আছে এইটো এই যে ফুটা কৰি আছে ফুটাত দিয়া হ'ব অলপ পিছত মই আপোনালোকক দেখুৱাম আৰু এইটো গুড় হয় আমি এইটো মিঠাই বুলি কওঁ গাঁৱৰ ভাষাত
গুড় হয় গুড় চাইছে গৰমৰ কাৰণে গলি গৈছে দাদা কিমান কেজি গুড় আনিছে আৰু মেডিচিনৰ পেকেট কিমান দিছে আজি এই নতুন মেডিচিনটো নতুন আগৰটোতো তো আপোনালোকক দেখুৱাই দিছিলোঁ এইটো 6 পেকেট দিয়া হৈছে মেডিচিনৰ পেকেট আৰু গুড় দিয়া হৈছে 2 কেজিমান 1.5 কেজিমান গুড় দিয়া হৈছে আগৰটো হিচাপ কেনেকুৱা আছিলে আগৰটোতো হিচাপ আছিলে 1 কেজি 3 পেকেটমান দিব লাগে 1 কেজিত আগৰটো হিচাপে আৰু এইটোত মানে অলপ মানে কমকৈ দিছোঁ এইটো মানে অলপ মেডিচিনটো অলপ কৰা বুলি কৈছে বেছি দিলে গাছটো পিছত আৰু লিংক হৈ যাব পচি যাব পাৰে সেইকাৰণে এইটো মানে অলপ কমকৈ দি আমি এইটো মানে পৰীক্ষা কৰি চাওঁ কেনেকুৱা ৰিজাল্টটো আহে ঠিক আছে তেতিয়ালৈকে চাই থাকক আমাৰ ভিডিঅ'টো যেতিয়া মেডিচিন দিয়া কাম আৰম্ভ হ'ব তেতিয়া মই আপোনালোকক দেখুৱাম এই নতুন মেডিচিন দিয়াৰ পদ্ধতিটো ঠিক আছে দাদা আজি আৰু এজন নতুন মানুহ লৈ আহিছে সেই মানুহজনৰ লগত আপোনালোকক চিনাকি কৰি দিম হা অ' দাদা কেনেকুৱা ভালনে কেতিয়া আহিছে নটামিনাত আহি পাইছোঁ আপোনাৰ ঘৰ ক'ত বঙাইগাঁও নটচালমাৰা ঠিক আছে আগৰবিলাককতো আপোনালোকে চিনি পায় এখেত নতুন আহিছে আজি তোমালোকসকল মেডিচিন দিয়া কি ফুটা কৰা হ'ল এতিয়া মেডিচিন দিয়াৰ কাৰণে ওপৰত উঠিছে ইয়াত দেখিবলৈ পাইছে কেনেকৈ উঠিছে এনেকৈ একদম ওপৰত উঠিব তাৰপিছত ওপৰত দিব দি এনেকৈ তলত আহিব চাওক বন্ধুসকল কিমান ওপৰত উঠিছে আৰু ওপৰত উঠিব এয়া চাওক এই বলটোতো ফুটাবিলাকত সোমাই দিয়ে এটা এটাকৈ তাৰপিছত তেনেকৈ ওলাই লয় তাৰপিছত এনেকৈ উঠে চাইছে বন্ধুসকল তো এনেকৈ একদম ওপৰত উঠিব চাইছেনে কিমান কষ্টৰ কাম তো ইহঁতৰ এক্সপিৰিয়েঞ্চ আছে কাৰণে ইহঁতে উঠিব পাৰিছে যিটি মানুহ এনেকৈ গাছৰ ওপৰত উঠিব নোৱাৰে ইহঁতে 15-20 বছৰমান কাম কৰি আছে এইটো ছিষ্টেমত ঠিক আছে ইয়াত দেখিবলৈ পাইছে ইয়াত বলটো লগাইছে ইয়াত এটা লগাইছে ইয়াত এখন পাওঁ দিয়ে আৰু ইয়াত এখন পাওঁ দিয়ে তাৰপিছত এনেকৈ ওপৰত উঠি যায় আকৌ ছেম ছিষ্টেমত লাহে লাহে তলত নামি আহে চাওক বন্ধুসকল লাষ্ট ফিনিচিং মেডিচিন দি আছে চাওক এনেকৈ দিয়ে এইটো ওপৰৰ পৰা নামি আহিলে তলত আপোনালোকক চাওক দি আছে মেডিচিনটো গেলা হৈছে যে বেছিকৈ সেইখিনি বন্ধুসকল এনেকৈ হাতেদি মানে গছত এনেকৈ মাৰি ল'ব লাগে তাৰপিছত ফুটাটোৰ ভিতৰত সোমাই দিব লাগে সোমাই দিয়াৰ পিছত এই লাঠিটিৰ জৰিয়তে ভিতৰলৈ সোমাই দিব লাগে ঠেলি দিব লাগে যাতে ফুটাটোৰ কমপ্লিট এৰিয়াত এই মেডিচিনটো সোমাই থাকে এনেকৈ পলিথিনত লৈছে এনেকুৱা কৰিছে তাৰপিছত ফুটাটোৰ ভিতৰত সোমাই দিছে তো খাইছেনে এনেকৈ বগৰী গছৰ মেডিচিনৰ কামটো কমপ্লিট কৰিলা ঠিক আছে তো বন্ধুসকল ভিডিঅ'টো যদি ভাল লাগি থাকে তেনেহ'লে লাইক কৰিব আৰু আপোনাৰ বন্ধুসকলক শ্বেয়াৰ কৰিব আকৌ আহিম নতুন এটা ভিডিঅ'লৈ বাই বাই